নমস্কাৰ সকলো নিশ্চয় ভালেই আছে। ৰাতি দেৰিলৈকে কাম হ'লে এইটো ৰুম মোৰ বেডৰুমলৈ পৰিণত হয় আৰু এতিয়া পুনৰ তাক পৰিৱৰ্তন কৰা হৈছে বেডৰুমৰ পৰা কণ্ট্ৰল ৰুমলৈ। সকলো ঠিক ঠাক কৰি হাতত চাহ কাপ লৈ বেলকনিত অকণমান ৰ'লোঁ। তাৰপিছত মোৰ কেইটামান গীটাৰ ছেশ্যন আছিল, সেইকেইটা কৰিবলৈ বহি ল'লোঁ। খুব সোনকালেই নতুন নতুন গীত শুনিবলৈ পাব। মোৰ সংগীতত কাম চলি আছে, সকলো ধৰণৰ মডাৰ্ণ ছং, বিহুসুৰীয়া ছং, বিহু গীত। তাৰ মাজতে এইটো গীত হ'ল ভাইটি বিশ্বজিৎ খাটোৱালৰ। এবাৰ খুব ভাল লাগিছে গীতটো মোৰ। আচলতে এক্সপেৰিমেণ্টেল মিউজিক, আশা কৰোঁ সকলোৱে ভাল পাব। বহুত দিনৰ পাছত আচলতে এনেকুৱা একষ্টিক ফিউজন এটা কৰিবলৈ চেষ্টা কৰিছোঁ। দুপৰীয়া নোলাবাখোন ৰ'দত তুমি গীতটোৰ সংগীত যিসকলে ভাল পাইছিল তেওঁলোকে নিশ্চয় এই গীতটি ভাল পাব শুনি। গানবিলাক অকণমান সকলোকে শুনাই দিছোঁ, হিণ্টছ এটা দিছোঁ কেনেকুৱা হৈছে গম পাবৰ কাৰণে। তাৰ পাছত এইটো হ'ল মাধৱ ৰঞ্জন গগৈ দাদাৰ এটি গীত চৰাইদেউক লৈ। বৰ্ষা ৰাণী আৰু মাধৱ দাই গাইছে এইটো গীত, মানে গাব, ডাবিং হোৱা নাই আৰু হ'ব খুব সোনকালে। এই গীতটি মই কৃষ্ণদাৰ কাৰণে কৰি আছোঁ, KMC কৃষ্ণদা। কোনটো এলবামত দিয়ে মই গম নাপাওঁ, কিন্তু খুব সম্ভৱ ৰাংঢালী হ'ব পাৰে, মেবি। অসমৰ যিটো ফ'ক মিউজিক তাত কৃষ্ণদাৰ মাতটো খুব ধুনীয়াকৈ খাপ খাই পৰে। এইটো কাৰ গান বাৰু কওকচোন? কাম কৰোঁতে কৰোঁতে সন্ধিয়া হ'ল। এতিয়া সন্ধিয়া ওলাই আহিছোঁ অকণমান ষ্টুডিঅ' লৈ বুলি। ষ্টুডিঅ' অডিঅ' হলিক, আমাৰ দিগন্ত বৰদলৈদাৰ ষ্টুডিঅ'। আমাৰ ঘৰৰ পৰা, মানে আমাৰ ৰুমৰ পৰা অকণমান দূৰ আহিয়ে এয়া পাব জ্যোতি চিত্ৰবন। এয়া চাওক। আৰু আজি কিবা এটা হৈছে চাগে, বহুত বেছি ভিৰ, ৰৈয়ে গৈ থাকিব লগা হৈছে। মানুহৰ মৰমবিলাক চাওক, টকা পইচাৰে কিনিব নোৱাৰা মৰম এইবিলাক। তাৰপাছত বাস্তৱৰ ঘৰৰ পৰা বাস্তৱক লৈ আমি পালোঁগৈ আমাৰ জ্ঞান বিকাশ কেন্দ্ৰ, ষ্টুডিঅ' অডিঅ' হলিক দিগন্ত দা। আৰু ইফালে কৃষ্ণমণি নাথদাৰ কিবা ৰেকৰ্ডিং এটা চলি আছে গানৰ। আৰু আমিও এইফালে বিনা কামত ব্যস্ত সকলো। মাজে মাজে ছাৰে জ্ঞান দিছে। তাৰপাছত সোমাই আহিলে কৈলাশ ৰাভা, বাঁহী বজাই, সকলোৱে চিনি পায়েই। এই আৰু আছে কৃষ্ণদা, লগতে লক্ষী চন্দ্ৰ। মই দিব লগা মিক্স ফাইলকেইটা মই দিগন্তক দিলোঁ, তাৰপিছত গুচি আহিলোঁ। এতিয়া আহিছোঁ আমাৰ নিজৰ গানটোলৈ, যিটো গীত বাস্তৱ নাথ আৰু মই কৈছিলোঁ, এ ট্ৰিবিউট টু আৱাৰ লিজেণ্ড জুবিন গাৰ্গ, ভুলৰ আঁৰত কোন। যিসকলে গীতটি শুনিছে কেনেকুৱা পাইছে জনাব, আৰু যিসকলে শুনা নাই তেওঁলোকে মোৰ ইউটিউব চেনেল